মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ওয়েলকাম জনাইছোঁ। ক্লাছ 7 সোশিয়াল সায়েন্স পাৰ্ট 7 অসমৰ সম্পদ ইয়াৰ অনুশীলনীৰ আটাইবোৰ প্ৰশ্ন উত্তৰ অতি চমুকে লৈ আহিছোঁ আৰু লগতে কিছুমান দৰকাৰী এমচিকিউ লৈ আহিছোঁ য'ৰ পৰা তোমালোকৰ পৰীক্ষাত আগত আহিছে, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা বুলি আশা কৰিছোঁ। অনুশীলনী 1 নম্বৰ প্ৰশ্নটো আছে উত্তৰ লিখা। ক'ত আছে কাঠ বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম কি? ইয়াৰ আনসাৰ হ'ব কাগজ কল আৰু জুইশালা উদ্যোগবোৰ কাঠ বাঁহৰ ওপৰত ভিত্তি কৰে। এটো হ'ল ক নম্বৰৰ এনসাৰ। খ নম্বৰত আছে অসমত থকা ব্যাঘ্ৰ প্ৰকল্প দুটাৰ নাম লিখা। ইয়াৰ আনসাৰ লিখিম অসমত থকা ব্যাঘ্ৰ প্ৰকল্প দুটা হ'ল নামেৰি আৰু মানাহ। নামেৰি আৰু মানাহ হ'ল অসমত থকা ব্যাঘ্ৰ প্ৰকল্প। গ নম্বৰত আছে অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি? অসমৰ বেছিভাগ মানুহৰ প্ৰধান জীৱিকা কি? অসমৰ বেছিভাগ মানুহৰ প্ৰধান জীৱিকা হ'ল কৃষি। ইয়াৰ আনসাৰটো আমি লিখিম অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা হ'ল কৃষি। এটো হ'ল গ নম্বৰ আনসাৰ। ঘ নম্বৰত আছে অসমৰ কোন ঠাইত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত? ইয়াৰ আনসাৰ হ'ব ডিব্ৰুগড় লেপেটকটাত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত। ঙ নম্বৰত আছে ইংৰাজসকলে অসমৰ কোন ঠাইত প্ৰথমে খাৰুৱা তেলৰ সম্ভূত পাইছিল? ইংৰাজসকলে অসমৰ কোন ঠাইত প্ৰথমে খাৰুৱা তেলৰ সন্ধান পাইছিল? ইয়াৰ আনসাৰ আমি ডিগবৈ বুলি লিখিলেও হ'ব, নাইবা আমি এনেকৈও লিখিব পাৰি 1889 চনত ইংৰাজসকলে ভাৰতৰ ভিতৰতে প্ৰথম ডিগবৈত খাৰুৱা তেলৰ সন্ধান পাইছিল। এটো হ'ল ঙ নম্বৰৰ এনসাৰ। 2 নম্বৰত আছে সঁচা মিছা লিখা। কোনটো সঁচা সেইটো আমি সঁচা বুলি লিখিব লাগিব আৰু মিছাটোক মিছা বুলি লিখিব লাগিব। ক নম্বৰত আছে অসমৰ 200 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা অঞ্চলৰ উদ্ভিদ সাধাৰণতে চিৰসেউজীয়া। এটো হ'ব সঁচা। খ নম্বৰত আছে শিমলু গছ পৰ্ণপাতী উদ্ভিদ শ্ৰেণীৰ অন্তৰ্গত। ইয়াৰ আনসাৰ হ'ব সঁচা। গ নম্বৰত আছে অসমৰ জিলাসমূহত খাল বিল আদি বহুতো জলাশয় আছে। ইয়াৰ আনসাৰ হ'ব সঁচা। অসমৰ জিলাসমূহত খাল বিল আৰু জলাশয় আছে, এটো সঁচা কথা। ইয়াৰ আনসাৰ হ'ব সঁচা। ঘ নম্বৰত আছে কপিলী বৰাক নৈৰ এখন উপনৈ। কপিলী বৰাক নৈৰ এখন উপনৈ নহয়, গতিকে ইয়াৰ আনসাৰটো হ'ব মিছা। ঙত আছে কুঁহিয়াৰ অসমৰ প্ৰধান কৃষিজাত দ্ৰব্য। কুঁহিয়াৰ অসমৰ প্ৰধান কৃষিজাত দ্ৰব্য নহয়, গতিকে এই আনসাৰটো আমি লিখিম মিছা। চত আছে চাহ এবিধ ৰোপণ কৃষি। চাহ আমি ৰোপণ কৰিব পাৰি, গতিকে এই আনসাৰটো হ'ব সঁচা। 3 নম্বৰত আছে উদ্ভিদৰ পৰা আমি কি পাওঁ এখন তালিকা কৰা। উদ্ভিদৰ পৰা আমি কি পাওঁ এখন তালিকা বনাব লাগে। ইয়াৰ আনসাৰটো লিখিম আমি উদ্ভিদৰ পৰা বহুতো বস্তু পাওঁ, যেনে এ নম্বৰত আছে আমি উদ্ভিদৰ পৰা বিভিন্ন ধৰণৰ আহাৰ সংগ্ৰহ কৰোঁ। বি নম্বৰত আছে আমি উদ্ভিদৰ পৰা অক্সিজেন সংগ্ৰহ কৰোঁ। চি নম্বৰত আছে আমি উদ্ভিদৰ পৰা ঔষধ পাতি বস্তু পাওঁ। ডি নম্বৰত আছে আমি উদ্ভিদৰ ওপৰত ভিত্তি কৰি বহুতো উদ্যোগ গঢ়ি তুলি আহিছোঁ। ই নম্বৰত আছে আমি উদ্ভিদৰ পৰা ধান, মৰাপাট, কুঁহিয়াৰ, ঘেঁহু, চাহ আদিৰ দৰে বহুতো মূল্যৱান বস্তু পাওঁ। এটোৱে হ'ল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ। 4 নম্বৰত আছে বন্যপ্ৰাণীসমূহৰ বাবে অভয়াৰণ্য কিয় প্ৰয়োজন? 50টা মান শব্দৰ ভিতৰত লিখা। বন্যপ্ৰাণীসমূহৰ বাবে অভয়াৰণ্য কিয় দৰকাৰী তাক আমি 50টা মান শব্দৰ ভিতৰত লিখিব লাগিব। ইয়াৰ আনসাৰ লিখিম উদ্ভিদৰ লেখীয়াকৈ বিভিন্ন প্ৰজাতিৰ বনৰীয়া প্ৰাণীও অসমত পোৱা যায়। ইয়াৰ ভিতৰত গড়, হাতী, বাঘ, বনৰীয়া মহ, ভালুক, গাহৰি, বিভিন্ন প্ৰজাতিৰ বান্দৰ আদি প্ৰধান। অৱশ্যে এইবোৰৰ বাসস্থান এতিয়া কেৱল সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহতো সীমিত হৈ পৰিছে। অসমত থকা হলক, গিবন, নলগাহৰি, সোণালী বান্দৰ আৰু দেওহাঁহ আদি বিৰল প্ৰজাতিৰ প্ৰাণী। অসমৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী আৰু পক্ষী অভয়াৰণ্যত আদিৰ বিষয়ে তোমালোকে ইতিমধ্যে জানিব পাৰিছা। এইবোৰত প্ৰাণীসমূহ সুৰক্ষিত হৈ থাকে, তাতে ইহঁতে বংশবৃদ্ধিৰ সুবিধা পায়। এটোৱে হ'ল 4 নম্বৰ প্ৰশ্নৰ এনসাৰ। 5 নম্বৰত আছে অসমৰ খাৰুৱা তেলৰ পুং আৰু কয়লা খনি থকা ঠাইসমূহৰ নাম লিখা। ইয়াৰ এনসাৰ লিখিম অসমত খাৰুৱা তেলৰ পুং বৰ্তমান নাহৰকটীয়া, হগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী, বৰহোলা, লাকুৱা, দিহিং উপত্যকা আদিবোৰ ঠাইত খাৰুৱা তেল পোৱা যায়।
আৰু কয়লা খনি বৰ্তমান উজনি অসমৰ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ, নাফুক, নাগিনীমৰা আদিত কয়লা খনি পোৱা যায়। এইটো হ'ল 5 নম্বৰ প্ৰশ্নৰ এনসাৰ। 6 নম্বৰত আছে ভূগৰ্ভ জলৰ ব্যৱহাৰ সম্পৰ্কে প্ৰায় 50টামান শব্দৰ ভিতৰত লিখা। ভূগৰ্ভ জলৰ ব্যৱহাৰ সম্পৰ্কে আমাৰ লিখিব লাগে 50টামান শব্দৰ ভিতৰত। এই আনসাৰ লিখিম আমি অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উপৰি কিছু সংখ্যক জলাশয়ৰ পৰা পানী বিশুদ্ধ কৰি জনসাধাৰণৰভাৱে খোৱা পানীৰ যোগান ধৰা হৈছে। অসমৰ বিলসমূহৰ প্ৰকৃত সৌন্দৰ্য আৰু তৈল অৰ্হতা পৰিভ্ৰমী পক্ষীক কেন্দ্ৰ কৰি সেই স্থানসমূহত পৰিৱেশ পৰ্যটন উদ্যোগ গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে। অসমৰ জলাশয় যেনে দীপৰ বিল, চান্দুবি বিল, পানীদিহিং, মাগুৰী বিল আদি বৰ্তমান সময়ত পৰ্যটনৰ বিষয় কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে। এই জলাশয়বোৰ বিভিন্ন পৰিভ্ৰমী চৰাইৰ বিচৰণভূমি। ভূগৰ্ভ জলৰ ক্ষেত্ৰত অসম সমৃদ্ধ। অসমৰ ভূগৰ্ভত সঞ্চিত পানী মানুহে খোৱা পানী, জলসিঞ্চন আৰু ঔদ্যোগিক কাম-কাজত ব্যৱহাৰ কৰে। অসমৰ ভূগৰ্ভৰ পানী কৃষি কাৰ্যতো ব্যৱহাৰ কৰা হয়। এইটোৱে হ'ল 6 নম্বৰ প্ৰশ্নৰ এনসাৰ। 7 নম্বৰত আছে অসমৰ এখন নক্সা অংকন কৰি পাঠত দিয়া মানচিত্ৰ আৰু ভূচিত্ৰাৱলীৰ সহায়ত তলত দিয়াবোৰ বহুৱা। তলত কিছুমান প্ৰশ্ন দিয়া আছে, সেই প্ৰশ্নৰ এনসাৰসমূহ আমি এখন অসমৰ মানচিত্ৰ অংকন কৰিব লাগিব আৰু তাত এই এনসাৰখিনি বহুৱাই দিব লাগিব। প্ৰথম আমি এনসাৰখিনি কৰি লওঁ, তাৰপিছত মানচিত্ৰ অংকন কৰি তাত এইবোৰ বহুৱাই দিম। ক নম্বৰত আছে 3টা খাৰুৱা তেলৰ পুং। খাৰুৱা তেলৰ পুং 3টা ক'ত ক'ত আছে? মৰাণ, লাখুৱা আৰু দিহিং। তাৰপিছত খ নম্বৰত আছে 3টা কয়লা খনি। কয়লা খনি 3টা ক'ত ক'ত আছে? লিডু, জয়পুৰ আৰু নাফুক। ঘ নম্বৰত আছে 2টা তেল শোধনাগাৰ। তেল শোধনাগাৰ ক'ত ক'ত আছে? বঙাইগাঁও আৰু নুমলীগড়। ঘ নম্বৰত আছে চূণশিল পোৱা এখন ঠাই ডিমা হাছাও জিলাৰ উমৰাংচু। তাৰপিছত 6 নম্বৰত আছে এটি নদী বন্দৰ। নদী বন্দৰ হ'ল ধুবুৰী। তাৰপিছত 6 নম্বৰত আছে সোৱণশিৰি, পাগলাদিয়া, দিখৌ, দনশিৰি, জাতিংগা, দলেশ্বৰী উপনৈ। এনসাৰ হ'ব ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ প্ৰধান উপনৈসমূহ। এতিয়া আমি মানচিত্ৰ অংকন কৰি তাত এইবোৰ দেখুৱাই দিম। প্ৰথম তোমালোকে এনেকুৱা মানচিত্ৰ অংকন কৰি ল'বা। তাৰপিছত মই লিখিছোঁ ইয়াত খাৰুৱা তেলৰ পুং, ইয়াত ষ্টাৰ চিন দিয়া আছে। ইয়াত চোৱা ষ্টাৰ চিন দিয়া আছে খাৰুৱা তেলৰ পুং ক'ত ক'ত আছে? মৰাণ, লাখুৱা আৰু দিহিং। তাৰপিছত আছে কয়লা খনি ৰম্বাছৰ চিম্বল দিয়া আছে। কয়লা খনি আছিল আমাৰ লিডু, জয়পুৰ আৰু নাফুক। ইয়াত লিখা আছে চোৱা। তাৰপিছত তেল শোধনাগাৰ, এইটো ৰাউণ্ড চিন দিয়া আছে। য'ত য'ত ৰাউণ্ড চিন দিয়া আছে তাত চোৱা লিখা আছে। তাৰপিছত চূণশিলৰ খনি, ইয়াত ত্ৰিভুজৰ চিম্বল দিয়া আছে। এইটো চাবা তোমালোকে, চাই এনেকৈ লিখি ল'বা। অসমৰ সম্পদ নামৰ অধ্যায়টিৰ কিছুমান দৰকাৰী MCQ বিষয়ে আলোচনা কৰিম। 1 নম্বৰত আছে উৎপত্তিৰ দিশৰ পৰা অসমৰ কোনবিধ খনিজ সম্পদ পুৰণি নহয়? অপশ্যন এত আছে খাৰুৱা তেল, অপশ্যন বিত আছে চূণশিল, অপশ্যন চিত আছে কয়লা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কয়লা। 2 নম্বৰত আছে কোনখন ৰাজ্যক নদীমাতৃক দেশ বুলি কোৱা হয়? অপশ্যন এত আছে মণিপুৰ, অপশ্যন বিত আছে অসম, অপশ্যন চিত আছে মেঘালয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অসম। 3 নম্বৰত আছে জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত অসমত কিমান শতাংশ বৰষুণ হয়? অপশ্যন এত আছে 47%, অপশ্যন বিত আছে 90%, অপশ্যন চিত আছে 78%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 90%। জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত অসমত 90% বৰষুণ হয়। 4 নম্বৰত আছে ভাৰতবৰ্ষৰ জলবিদ্যুৎ উৎপাদন কিমান ভাগ অসমত আছে? অপশ্যন এত আছে 12 ভাগ, অপশ্যন বিত আছে 28 আৰু অপশ্যন চিত আছে 49। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 28 ভাগ। 5 নম্বৰত আছে পৃষ্ঠ জলভাগৰ উপৰি অসম ভূজলজত সমৃদ্ধ। এইটো শুদ্ধ নে অশুদ্ধ আমাৰ নিৰ্ণয় কৰিব লাগে। ইয়াৰ এনসাৰটো লিখিম আমি অশুদ্ধ। 6 নম্বৰত আছে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বনজ সম্পদে বিশেষ ভূমিকা লৈ আহিছে। এইটো শুদ্ধ নে অশুদ্ধ লিখিব লাগে। ইয়াৰ এনসাৰ হ'ব শুদ্ধ। 7 নম্বৰত আছে নামেৰি আৰু মানাহত বাঘ সংৰক্ষণৰ বাবে 2টা ব্যাঘ্ৰ প্ৰকল্প আছে। এইটো হ'ব শুদ্ধ। 8 নম্বৰত আছে কিহৰ পৰা অসম চৰকাৰে যথেষ্ট পৰিমাণে ৰাজহ লাভ কৰিছে?
অপশ্যন এত আছে প্ৰাকৃতিক সম্পদ, অপশ্যন বিত আছে এপচেটছ, অপশ্যন চিত আছে খাৰুৱা তেল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি খাৰুৱা তেল। 9 নম্বৰত আছে ৰাজ্যখনৰ মুঠ কৃষিভূমিৰ কিমান ভাগ মাটিত ধান খেতি কৰা হয়। অপশ্যন এত আছে 56.78 ভাগ মাটিত, অপশ্যন বিত আছে 64.52 ভাগ মাটিত, অপশ্যন চিত আছে 35.17 ভাগ মাটিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 64.52 ভাগ মাটিত। 10 নম্বৰত আছে অসমৰ মুঠ জনসংখ্যাই ক'ত বাস কৰে। অপশ্যন এত আছে পাহাৰ, অপশ্যন বিত আছে সমভূমি অঞ্চলত, অপশ্যন চিত আছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা ভূমিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা ভূমিত। 11 নম্বৰত আছে অসমত কিমানখন ডাঙৰ চাহ বাগিচা আছে। অপশ্যন এত আছে 1280খন, অপশ্যন বিত আছে 782খন, অপশ্যন চিত আছে 850খন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 850খন। অসমত ডাঙৰ চাহ বাগিচা 850খন আছে। 12 নম্বৰত আছে শেহতীয়াভাৱে কাৰ্বি আংলং জিলাত কি খেতিৰ পাম গঢ়ি উঠিছে। অপশ্যন এত আছে ধান খেতিৰ, অপশ্যন বিত আছে ঘেঁহু আৰু মৰাপাট খেতিৰ, অপশ্যন চিত আছে ৰবৰ আৰু কফি খেতিৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰবৰ আৰু কফি খেতিৰ। 13 নম্বৰত আছে ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসম ৰাজ্যই আগুৰি আছে। অপশ্যন এ 4.78 শতাংশ, অপশ্যন বিত আছে 3.90 শতাংশ, অপশ্যন চিত আছে 2.39 শতাংশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2.39 শতাংশ। 14 নম্বৰত আছে কিহৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ কৃষকসকলে খাৰিফ শস্যৰ খেতি কৰে। অপশ্যন এত আছে বৰষুণৰ ওপৰত, অপশ্যন বিত আছে বতাহৰ ওপৰত, অপশ্যন চিত আছে ৰ'দৰ ওপৰত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৰষুণৰ ওপৰত। 15 নম্বৰত আছে পৰিবহণৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এইটো শুদ্ধ নে অশুদ্ধ আমি লিখিব লাগে। ইয়াৰ এনচাৰটো লিখিম শুদ্ধ। 16 নম্বৰত আছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায়খন জিলাতে কুঁহিয়াৰ উৎপাদন কৰা হয়। এইটো শুদ্ধ নে অশুদ্ধ। ইয়াৰ এনচাৰ হ'ব শুদ্ধ। 17 নম্বৰত আছে দিলাই পাহাৰত চূণশিলৰ ভাণ্ডাৰ আছে। এই এনচাৰ হ'ব শুদ্ধ। দিলাই পাহাৰত চূণশিলৰ ভাণ্ডাৰ আছে। 18 নম্বৰত আছে জনগাঁথনিৰ ফালৰ পৰা অসম এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য। এই এনচাৰ হ'ব শুদ্ধ। 19 নম্বৰত আছে বৰ্তমান অসমৰ কোন জিলাত সৰ্বাধিক লোক বাস কৰে। অপশ্যন এত আছে গোৱালপাৰা জিলাত, অপশ্যন বিত আছে দৰং জিলাত, অপশ্যন চিত আছে নগাঁও জিলাত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নগাঁও জিলাত। MCQৰ শেষৰ প্ৰশ্নটো আছে 20 নম্বৰত বৰ্তমান থলুৱা কৃষকসকলে বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ বাগিচা গঢ়ি তুলিছে। ইয়াৰ এনচাৰটো হ'ব শুদ্ধ।